আজমল ফাউণ্ডেশ্যনৰ অধীনস্থ যি আজমল ছুপাৰ 40 সেই ছুপাৰ 40 ছাত্ৰ ছাত্ৰীৰ সফলতাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে সকলো আৰু এই মুহূৰ্তত ছুপাৰ 40 যিসকল সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰী চিকিৎসা ক্ষেত্ৰতে হওক বা JEE ক্ষেত্ৰতে হওক নিটৰ ক্ষেত্ৰতে হওক সেইসকল ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে আৰু ইয়াত উপস্থিত আছে বদৰুদ্দিন আজমল আমিৰুদ্দিন আজমল সিৰাজউদ্দিন আজমলকে প্ৰমুখ কৰি যি মুস্তাক আনফৰ আৰু ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ উপাচাৰ্যকে আদি কৰি বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছে আৰু 562 গৰাকী ছাত্ৰ ছাত্ৰী আজমল ছুপাৰ 40 ছাত্ৰ ছাত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ যি চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে তাত সফলতাৰে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও 71 গৰাকী ছাত্ৰ ছাত্ৰী এইবাৰ যি JEE যি অভিযান্ত্ৰিক বিদ্যালয় তাত তেওঁলোকে চৰকাৰী বিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰিবলৈ সক্ষম হৈছে সফলতাৰে উত্তীৰ্ণ হৈছে আৰু তাক লৈ এতিয়া সকলো উৎফুল্লিত হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে ইয়াত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে ছাত্ৰ ছাত্ৰীৰ সমাগম ঘটিছে সকলোৱে আজমল ফাউণ্ডেশ্যনৰ যি ছুপাৰ 40 যি সফলতা সেই সফলতাক লৈ পেলাই সকলো উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু মই সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে ইতিমধ্যে তেওঁলোকৰ যি সম্বৰ্ধনা প্ৰক্ৰিয়া সেই সম্বৰ্ধনা প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে আৰু আজমল ছুপাৰ 40ৰ মূল মুৰব্বী হিচাপে বদৰুদ্দিন আজমল আছে গতিকে তেওঁ ইতিমধ্যে ইয়াত আসন গ্ৰহণ কৰিছে গতিকে মই পুনৰ যাব বিচাৰিম কি ক'ব বিচাৰে এই মুহূৰ্তত আপোনালোকৰ বাবে এক ঐতিহাসিক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আজমল ছুপাৰ 40য়ে এক বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আজমল ছুপাৰ 40ৰ ছাত্ৰ ছাত্ৰীসকলে গতিকে তেওঁলোকে বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত স্থান লাভ কৰিছে অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থান লাভ কৰিছে অতি আনন্দৰ বিষয় গতিকে আজি তেওঁলোকক সম্বৰ্ধনা জনাইছে কি ক'ব আজি আমাৰ আজমল ফাউণ্ডেশ্যনৰ কাৰণে অতি গৌৰৱৰ দিন অতি আনন্দৰ দিন যে এটা ঐতিহাসিক দিন হিচাপত পৰিগণিত হৈছে ইতিমধ্যে যে আমাৰ আজমল ফাউণ্ডেশ্যনৰ অধীনত চলি থকা আজমল ছুপাৰ 40ৰ পৰা 563 ষ্টুডেণ্টে ভাৰত তথা অসমৰ বিভিন্ন মেডিকেল কলেজত স্থান পাইছে ইয়াৰ উপৰিও 70জনমান ষ্টুডেণ্টে JEE ক্লিয়াৰ কৰি পেলাই তেওঁলোকে ইঞ্জিনিয়াৰিঙত তেওঁলোকে IIT আৰু JEE মানে তেওঁলোকে স্থান পাইছে গতিকে অতি গৌৰৱৰ কথা আৰু গোটেইখিনি সম্ভৱ হৈছে আমাৰ আজমল পৰিয়ালৰ তৎপৰতাত আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেব তেওঁলোকৰ তৎপৰতাত সম্ভৱ হৈছে আজি তেওঁলোকে যি আন্তৰিকতাৰে এই গোটেইখিনি বস্তু মানে চোৱা চিতা কৰি আছে আৰু আমাৰ টিচাৰসকলে যেনেকুৱা তৎপৰতাত তেওঁলোকে ষ্টুডেণ্টসকলক হেৰি কৰিছে যিটো সম্ভৱ হৈছে এই গোটেইখিনি আমাৰ টিচাৰসকলৰ পৰিশ্ৰমৰ ফল আমাৰ আজমল ছুপাৰ 40ৰ বিশেষকৈ এটা উল্লেখযোগ্য দিশ হৈছে আমাৰ টিচাৰসকলে প্ৰফেশ্যনেলতকৈ বেছি ইম'চনেল তেওঁলোকৰ এটাচমেণ্ট এটা ষ্টুডেণ্টৰ লগত আছে দিনৰ 24 ঘণ্টাত তেওঁলোকে মানে আমি ক'ব পাৰোঁ 24/7 তেওঁলোকে ষ্টুডেণ্টৰ লগত লাগি থাকে ষ্টুডেণ্টৰ মানসিকভাৱে তেওঁলোকক উৎসাহ যোগোৱা তেওঁলোকৰ পঢ়া শুনাত যি অসুবিধা হৈছে এইখিনি দূৰ কৰা তেওঁলোকৰ লগত লাগি থকা এই গোটেইখিনিৰ কাৰণে আজি ইমান সংখ্যক ষ্টুডেণ্ট অকলে এটা চেণ্টাৰৰ পৰা যে 563 পোৱাটো অতিকৈ মানে এটা গৌৰৱৰ কথা আনন্দৰ কথা এই গোটেইখিনি কথা সম্ভৱ হৈছে লগতে আমাৰ অভিভাৱকসকলে আমাক সদায় উৎসাহ যোগাইছে আৰু যিটো কাৰণে আজি সম্ভৱ হৈছে আজি এই গোটেই মানে গৌৰৱৰ মানে মুহূৰ্তত আজি আমাৰ এই মানে যিটো ফেলিচিটেশ্যন প্ৰগ্ৰাম হৈছে এই ফেলিচিটেশ্যন প্ৰগ্ৰামটোত আমাৰ আজমল পাৰফিউমছৰ চিফ পেট্ৰন আমিৰুদ্দিন আজমল ছাৰ তেখেতে চিফ গেষ্ট হিচাপত আহিছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ চাঞ্চেলাৰ ডক্টৰ AK পানচাৰী ছাৰ তেখেতক চিফ স্পিকাৰ হিচাপত আছে আৰু লগতে বিশিষ্ট ব্যক্তিসকল আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেব চব উপস্থিত হৈছে গোটেই অসমৰ পৰা শিক্ষাবিদসকল আহি উপস্থিত হৈছে অভিভাৱকসকল আছে ছাত্ৰ ছাত্ৰীসকল আছে সকলোৱে মিলিজুলি এটা অতি উখল মাখল পৰিৱেশৰ আজি এটা পৰিস্থিতি হৈছে ইয়াতে গতিকে ইয়াৰে যিটো মানে আমাৰ পৰিশ্ৰমৰ ফলটো আজি চবে মিলি আমি উপভোগ কৰি আছোঁ নিশ্চিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আজমল ফাউণ্ডেশ্যনৰ যি ছুপাৰ 40 আজমল ছুপাৰ 40ৰ তাক লৈ এতিয়া সকলো উৎফুল্লিত হৈ পৰিছে আৰু এটা কথা মই জানিব বিচাৰিম যে আজমল ছুপাৰ 40ত কিন্তু অসমৰে নহয়
বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰাও ছাত্ৰ ছাত্ৰীসকল আহে ইয়ালৈ হয় মানে আগতেতো আমি খালি অসমৰ ষ্টুডেণ্ট এতিয়া আমি দেখা পাইছোঁ বিশেষকৈ আমি অসমৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰাধান্য দিওঁ লেকিন এতিয়া আমাৰ ওচৰত বহুত ষ্টুডেণ্ট বাহিৰৰ ষ্টুডেণ্টো আহিছে বিশেষকৈ নৰ্থ ইষ্টৰ ষ্টুডেণ্ট ইভেন কলকাতাৰ পৰাও ষ্টুডেণ্ট আহে বিহাৰৰ পৰাও বহুত ষ্টুডেণ্ট আহি আছে গতিকে মানে আমি ইয়াতে সুযোগ দিব পৰা নাই নহ'লে গোটেই দেশৰ পৰা ষ্টুডেণ্ট অহাৰ কাৰণে এতিয়া বহুত ধৰণৰ আমাৰ লগত যোগাযোগ চলি আছে গতিকে এই গোটেইখিনি আমি যিটো কৃতিত্ব সম্ভৱ হৈছে আমাৰ ষ্টুডেণ্টসকলৰ পাৰদৰ্শিতাৰ কাৰণে আৰু ৰিজাল্ট যিটো আহি আছে তাৰ কাৰণে সম্ভৱ হৈছে নিশ্চিত ৰূপত অসমৰেই নহয় উত্তৰ পূৰ্বাঞ্চলৰেই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আজমল ছুপাৰ ফৰ্টিত অধ্যয়ন কৰিবলৈ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু অসমৰ শৈক্ষিক ক্ষেত্ৰত আজমল ছুপাৰ ফৰ্টিয়ে কিন্তু বিশেষ এক মাইল খুঁটি তৈয়াৰ কৰিবলৈ সক্ষম হৈছে কাৰণ আজমল ছুপাৰ ফৰ্টি 2019 চনৰ পৰা আজমল ছুপাৰ ফৰ্টিয়ে এই যি সফলতাৰ ধাৰাবাহিকতা সেই সফলতাৰ ধাৰাবাহিকতা তেওঁলোকে ধৰি ৰাখিবলৈ সক্ষম হৈছে তেওঁলোকৰ আন্তৰিকতা তেওঁলোকক শিক্ষা প্ৰদান কৰে ইয়াৰ উপৰিও বদৰুদ্দিন আজমলৰ নেতৃত্বত আজমল পৰিয়ালে এই যি আজমল ছুপাৰ ফৰ্টি সেই ছুপাৰ ফৰ্টিক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি পেলাই এক নতুন দিশলৈ ছাত্ৰ ছাত্ৰীসকলক অসমৰ ভৱিষ্যত গঢ়াৰ এক পৰিকল্পনা কৰা বুলি ইতিমধ্যে বদৰুদ্দিন আজমলেও প্ৰকাশ কৰিছিল গতিকে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰি সমাজখন এক সুস্থ আৰু সবল কৰাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাক লৈ পেলাই এতিয়া আজমল ফাউণ্ডেশ্যনে এনেদৰে ইয়াত যি আজমল ছুপাৰ ফৰ্টি সেই ছুপাৰ ফৰ্টি স্থাপন কৰিছিল আৰু তাক লৈ এতিয়া যি আজমল ফাউণ্ডেশ্যনৰ ছুপাৰ ফৰ্টিৰ সফলতা তাক লৈ এতিয়া সকলো এনেদৰে উৎফুল্লিত হৈ পৰিছে আমাৰ হোজাই সাংবাদিক ৰুহুল আছে মই ৰুহুলৰ ওচৰলৈ যাব বিচাৰিম ৰুহুল আজমল ফাউণ্ডেশ্যনৰ যি ছুপাৰ ফৰ্টি ইয়াত স্থাপন কৰাৰ পিছতে হোজাৰ এক পৰিৱেশেই কিন্তু সলনি হৈ পৰিছে গতিকে হয় তপন আজমল ছুপাৰ ফৰ্টি বা আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে হোজাইৰ যি শৈক্ষিক পৰিৱেশ আনকি আজমলে শিক্ষাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিছে আৰু প্ৰতি বছৰে আজমলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা 500ৰো অধিক ছাত্ৰ ছাত্ৰী মেডিকেলত স্থানপ্ৰাপ্ত হৈছে ইয়াতে আমি এটা ক'ব পাৰোঁ তপন কিয়নো বহুত এনেকৈ যেন ল'ৰা ছোৱালীৰ পৰিয়াল যিসকল দুখীয়া পৰিয়ালৰ আছে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক মানে ডক্টৰ হোৱাৰ সপোনৰ কথা কেতিয়াও সপোনত ভাবিব পৰা নাই এনেকৈ মানে পৰিয়ালৰ ল'ৰা ছোৱালীয়ে আজি ডক্টৰ হ'বলৈ সক্ষম হৈছে বহুত পিছপৰা ল'ৰা ছোৱালী তেওঁলোকে আমি ইয়াত উল্লেখ কৰিব পাৰোঁ যে হোজাইৰ অৰ্থনৈতিকৰ ক্ষেত্ৰত আমি স্বাৱলম্বী ক'ব পাৰোঁ কিয় প্ৰায় 15,000ৰো অধিক ল'ৰা ছোৱালী তেওঁলোকৰ অভিভাৱকসকল হোজাইত বসতি লৈছে আৰু হোজাইত বসতি লোৱাৰ লগে লগে হোজাইৰ যিখন অৰ্থনৈতিক আছে ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি সকলো দিশতে হোজাইৰ উন্নতি হৈছে আৰু ইয়াত আমি ক'ব পাৰোঁ যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীয়ে আহি ইয়াত আজমলৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি ডক্টৰ ইঞ্জিনিয়াৰ প্ৰতি বছৰে 600 ডক্টৰ ইঞ্জিনিয়াৰ ওলাই পৰিছে পথ এইবাৰ আজমল যি ছুপাৰ ফৰ্টি আছে তাৰ পৰা 562গৰাকী ছাত্ৰ ছাত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ যি চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত তাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও 71গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে যি অভিযান্ত্ৰিক মহাবিদ্যালয় আছে চৰকাৰী সেই অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে গতিকে 500ৰো অধিক ছাত্ৰ ছাত্ৰীৰ এই যি সফলতা এই সফলতাক লৈ আজি ইয়াত এনেদৰেই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছে আজমল ফাউণ্ডেশ্যনে আৰু তাক লৈ পেলাই এতিয়া এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকল সমবেত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাবিদসকল সমবেত হৈছে আৰু আজমল ফাউণ্ডেশ্যনৰ এই যি আজমল ছুপাৰ ফৰ্টিৰ সফলতা তাক লৈ এতিয়া এনেদৰে সকলো উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে অকল অসমতেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰতেই কিন্তু আজমল ছুপাৰ ফৰ্টিয়ে এক বিশেষ শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ মাইল খুঁটি তৈয়াৰ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে আৰু আমি ইয়াত দেখুৱাই আছোঁ যি ৰয়েল
গ্ল'বেল ইউনিভাৰ্চিটিৰ যি উপাচাৰ্য অশোক কুমাৰ পানবাৰী তেখেতে ইতিমধ্যে ইয়াত ভাষণ প্ৰদান কৰি আছে। ইয়াৰ উপৰিও মঞ্চত উপস্থিত আছে আজমল যি কোম্পানী আছে আজমল। হয় তপন বৰা নিশ্চিতভাৱে এটা সুখবৰ আজি গৌৰৱৰ দিন আজমল ফাউণ্ডেশ্যনৰ কাৰণে, যিহেতু আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে যথেষ্ট সংখ্যক শিক্ষাৰ্থী নিটৰ লগতে JEEত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, যাৰ বাবে আজি এইসকল কৃষি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা দেখিবলৈ পোৱা গৈছে। আপুনি সামগ্ৰিকভাৱে পৰিৱেশটো দেখুওৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 120 law colleges paise. We are the first from last 6 years. We are the best from Guwahati University in law college. Alhamdulillah. अभी हम लोग अल्लाह का शुक्रिया अदा करते हैं. We are thanks to Allah Almighty and thanks to all people of Assam to support this. This is our vision of education, mission of education. May Allah make it success. আমি গোটেই অসমৰ মানুহ বিচাৰি আছো দোয়া আশীর্বাদ বিচাৰি। From where 563 students have been selected for doing medical courses and they have been admitted into different medical colleges mainly in Assam and across the board. And I have also come to know that 70 students have qualified from JEE and have got admission in different engineering colleges including IIT and NIT. I really congratulate all the successful students. শিক্ষাৰ আৰম্ভণি হয় আৰু শিক্ষাৰ উন্নতি হ'ব আৰু শিক্ষাৰ যিটো আপুনি ভাল কথা হয়, কাৰণ শিক্ষাই আমাৰ ভৱিষ্যত। এইটো আমাৰ আজি খাস কৰি আমাৰ হোজাইবাসীৰ কাৰণে বৰ এটা গৌৰৱৰ দিন, কাৰণ আজি আজমল ছুপাৰ 40 যিসকল ল'ৰা ছোৱালীয়ে more than 63